নমস্কাৰ কেডি ক্লাছেছলৈকে সকলোকে স্বাগতম জনাইছোঁ আজি আমি কেডি ক্লাছেছে অন্য এটা ক্লাছ লৈ আহিছোঁ আজি আমি আলোচনা কৰিম ক্লাছ 12 পলিটিকেল সায়েন্সৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ আৰু এই কুৱেশ্যন পেপাৰ এনালাইচিছ হ'ব 12 পৰা 24 লৈকে চেপ্টাৰটো হ'ব কণ্টেম্পৰাৰী সাউথ এছিয়া যেটো আমাৰ চেপ্টাৰ 3 আছে বৰ্তমান আৰু এই চেপ্টাৰটোত আমি প্ৰত্যেকটো টপিক বা প্ৰত্যেকটো বিষয়ৰ পৰা যিবিলাক কুৱেশ্যন আহিছে 2012 পৰা 2024 লৈকে এই সকলোবিলাক ডিসকাশন কৰা হ'ব লগতে প্ৰত্যেকটো কনসেপ্টৰ পৰা যিবিলাক সম্ভাৱ্য প্ৰশ্নাৱলী আহিব পৰা চান্স আমাৰ ফাইনেল এক্সামত আছে তো এই সকলোবিলাক আলোচনা কৰা হ'ব আৰু এই ভিডিওটোত যিবিলাক কুৱেশ্যন দিয়া হৈছে আৰু এই কুৱেশ্যন সমূহৰ এনসাৰ কিন্তু ইয়াৰ আগৰ ভিডিওটোত গৈছে ঠিক আছে তোমালোকে দুটা ভিডিও চাবা তেতিয়া তোমালোকে দুটা কনসেপ্ট মানে দুটা চেপ্টাৰটোৰ কনসেপ্ট গোটেইবিলাক ক্লিয়াৰ হৈ যাব আৰু এনসাৰ সমূহ আগৰ ভিডিওটোত পাবা ঠিক আছে যেটো অলৰেডি ইউটিউবত আছে দুই নম্বৰ কথাটো হৈছে ইয়াত আমি যিকেইটা কুৱেশ্যন আলোচনা কৰিছোঁ তোমালোকে ফাইনেল পৰীক্ষাত এই কুৱেশ্যন কেইটাই দেখা পাবা ইয়াত বাহিৰে বাকি এটা কুৱেশ্যন তোমালোকে চাব নালাগে কিন্তু 1 মাৰ্কছৰ কুৱেশ্যন অকমান ভিতৰৰ পৰা অহাৰ চান্স থাকে তো তোমালোকে চাবা কিন্তু কেডি ক্লাছেছে অন্যবাৰৰ নিচিনাকে আগতে আমাৰ কেডি ক্লাছেছৰ অনলাইন প্লেটফৰ্ম নাছিলে তো অফলাইন প্লেটফৰ্মত আমি যিবিলাক কুৱেশ্যন দিছিলোঁ 100% পলিটিকেল সায়েন্সত কমন কুৱেশ্যন আহিছে তো এইবাৰো আহিব খালি তোমালোকে কুৱেশ্যন এনসাৰবিলাক কৰিব ট্ৰাই কৰিবা আৰু লগতে এটা কথা কওঁ যদি কোনোবা ষ্টুডেণ্টে ভাবিছা যে কেডি ক্লাছেছে যিবিলাক আমাৰ ষ্টাডি মেটেৰিয়েল আছে ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰা হয় খুব কম পইচাৰ বিনিময়ত তোমালোকে যদি ইচ্ছা কৰা তেতিয়াহ'লে মোৰ নাম্বাৰ দিয়া আছে মোৰ নাম্বাৰত কন্টেক্ট কৰিব পৰা হ্যান্ড ৰাইটেন নোটছ হয় ঠিক আছে অফলাইন এণ্ড অনলাইন দুটা প্ৰভাইড কৰা হ'ব যদি সফট কপি লাগে সফট কপি দিয়া হ'ব সফট কপিৰ পইচাটো অলপ কম হয় আৰু হাৰ্ড কপি যদি দিয়া হয় হাৰ্ড কপিৰ পইচাটো অলপ বেছি হয় আৰু তোমালোকে হাৰ্ড কপি যদি যিকোনো স্থানত ঠিক আছে অসমৰ যিকোনো স্থানলৈকে তোমালোকক কুৰিয়াৰৰ জৰিয়তে পঠোৱা হ'ব ঠিক আছে তো আহক আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ তো কণ্টেম্পৰাৰী সাউথ এছিয়া সমসাময়িক দক্ষিণ এছিয়া মই অলৰেডি কৈছোৱে যে সমসাময়িক দক্ষিণ এছিয়া মানে হৈছে দক্ষিণ এছিয়াতনো কি হৈছে ঠিক আছে দক্ষিণ এছিয়া বুলি ক'লে আমি কি বুজিম যে ভাৰতবৰ্ষৰ ওচৰে পাজৰে যিবিলাক দেশ আছে ঠিক আছে বা ৰাষ্ট্ৰ আছে উদাহৰণস্বৰূপে পাকিস্তান বাংলাদেশ নেপাল ভূটান শ্ৰীলংকা মালদ্বীপ ঠিক আছে আফগানিস্তান এই সকলোবিলাকে লগ হৈ কি কৰিছে দক্ষিণ এছিয়া বুলি কোৱা হয় ঠিক আছে তো দক্ষিণ এছিয়া মানে আমি কি বুজিম যে ভাৰত ভূটান মালদ্বীপ নেপাল পাকিস্তান শ্ৰীলংকা তো এই সকলোবিলাকক আমি কি বুলি কম দক্ষিণ এছিয়া হিচাপে অভিহিত কৰিম আৰু এই দক্ষিণ এছিয়া এই যেটো চেপ্টাৰ আছে এই চেপ্টাৰটোত আমি এইটো ভিডিওৰ মূল লক্ষ্য হৈছে যে 12 পৰা 24 লৈকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ এনালাইসিস কৰা আৰু লগতে প্ৰত্যেকটো টপিকৰ পৰা আহিব পৰা কুৱেশ্যনসমূহ বিতংভাৱে আলোচনা কৰা যাতে ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হয় তো সকলোৱে এই ভিডিওটো চাই আছা যদি লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আৰু লগৰ বন্ধু বান্ধৱীলৈ বা গ্ৰুপৰ জৰিয়তে প্ৰেৰণ কৰিবা যাতে এই ভিডিওটোৰ যিখিনি ভাল দিশ বা এই ভিডিওটো যিখিনি আমি যিখিনি তোমালোকক উপকৃত কৰিব পাৰিম তো সেইখিনি যাতে সকলোৱে লাভ কৰে ঠিক আছে আৰু সকলোৱে যাতে চূড়ান্ত পৰীক্ষাত ভাল নম্বৰ লৈ আহিব পাৰে পলিটিকেল সায়েন্সত সেইটো হৈছে আমাৰ মূল লক্ষ্য ঠিক আছে আহক আমি ষ্টাৰ্ট কৰোঁ তো কেডি ক্লাছেছ এতিয়া বুজাত সহায় হ'ব তো ক্লাছেছ বৰ্তমান 11 ক্লাছ 11 ৰ এমসিকিউ সিৰিজ চলি আছে তাৰ পিছত কুৱেশ্যন আনসাৰ সিৰিজ চলি আছে হ্যান্ড ৰাইটেন নোট সিৰিজ চলি আছে 12 ৰ অলৰেডি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইসিস চলি আছে চেপ্টাৰ বহুত কিটা আলোচনা কৰিছো আমি বিএৰ এতিয়ালৈকে দিয়া হোৱা নাই সিইউটিৰ কাৰণে আমি প্ৰিপাৰেচন চলাই আছো আৰু 2-3 দিনৰ ভিতৰত আমাৰ ওলাই যাব ঠিক আছে ভিডিও তো তোমালোকে চাব পাৰিবা আৰু কেডি ক্লাছেছত ফেসবুকত ফলো কৰি থবা তাতে তোমালোকৰ PDF কপিও এভেইলেবল হ'ব লাহে লাহে আৰু ইউটিউবত কেডি ক্লাছেছ তোমালোকে সাৰ্চ কৰিলে আহি যাব কেডি ক্লাছেছ বাই কমলজ্যোতি ছাৰ মাৰিবা তাৰ পিছত 763599 এটো মোৰ WhatsApp নম্বৰ তোমালোকে কন্টেক্ট কৰিব পৰা প্ৰত্যক্ষভাৱে আৰু ইয়াত এটা গ্ৰুপো আছে আমাৰ সেই গ্ৰুপটোত তোমালোকে জয়েন হ'ব পাৰিবা তাত তোমালোকৰ ডেইলি আপডেটসমূহ দিয়া হৈ থাকে ঠিক আছে আৰু লগতে আমি এমসিকিউ সিৰিজ এটা ষ্টাৰ্ট কৰিম যেটো গুগল ডক্সৰ জৰিয়তে
প্ৰভাইড কৰা হ'ব আৰু তোমালোকে এনসাৰখিনি সাবমিট কৰিব লাগিব এইটো আমি কেইদিনমান পিছতে ষ্টাৰ্ট কৰি আছো আৰু লগতে এটা ভাল খবৰ কেডি ক্লাছেছে পোনপ্ৰথমে লৈ আহিছে টেষ্ট সিৰিজ 2025 তো টেষ্ট সিৰিজ মই দুটা ইয়াত মই আলোচনা কৰিম তোমালোকে সেই টেষ্ট সিৰিজ তিনিটা কৰিম তো ফাৰ্ষ্ট সেকেন্ড থাৰ্ড মই কেইদিনমান পিছত মই ভিডিঅ'ত আপলোড কৰিম তোমালোকে সেই টেষ্ট সিৰিজ কেইখন কৰিবা আৰু টেষ্ট সিৰিজখন কৰিলে কি হ'ব তোমালোকে সেই টেষ্ট সিৰিজ তিনিখনৰ পৰা তোমালোকৰ মোটামুটি 80% নম্বৰ কমন পৰিব ঠিক আছে বা 80% কোৱেশ্চন কমন পৰিব খুব ইম্পৰ্টেন্ট হয় আৰু যদি টেষ্ট সিৰিজখিনি কাৰোবাক যদি অফলাইন অনলাইন লাগে বা সফট কপি বা হাৰ্ড কপি লাগে তেতিয়াহ'লে মোৰ লগত কন্টেক্ট কৰিব পাৰিবা ঠিক আছে তো আমি সদায় আছো 24/7 তো তোমালোকে কন্টেক্ট কৰিব পাৰিবা ঠিক আছে তো এইটো মোৰ হোৱাটছআপ নম্বৰ বা ফোন নম্বৰ তোমালোকে কন্টেক্ট কৰিব পৰা এনি প্ৰবলেম পলিটিকেল সায়েন্সৰ লগত তোমালোকে কন্টেক্ট কৰিব পৰা কোনো ধৰণৰ ফিজ দিব নালাগে জাস্ট কন্টেক্ট কৰা মই বুজাই দিম ফ্ৰী অফ কষ্ট ঠিক আছে ওকে তো আহক আজি ষ্টাৰ্ট কৰো তো প্ৰথম আমাৰ ভেৰি শৰ্ট টাইপ কোৱেশ্চন আছে যিবিলাকৰ মাৰ্কস আহিব 1 মাৰ্কস তো 1 মাৰ্কসৰ কোৱেশ্চন কি হ'ব প্ৰায় আমি চাইছো যে ৰাইট দ্য ফুল ফৰ্ম অফ সাৰ্ক অৰ্থাৎ সাৰ্কৰ সম্পূৰ্ণ ৰূপটো লিখা অৰ্থাৎ সাৰ্ক মানে কি SAARC তো SAARC মানে হৈছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন কিছুমান কিতাপত অফো আছে ঠিক আছে তো সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ বা অফ ৰিজনেল কোঅপাৰেশ্যন ঠিক আছে দক্ষিণ এছীয় সহযোগিতামূলক সংস্থা বুলি অসমীয়াত কয় দক্ষিণ এছীয় সহযোগিতামূলক আঞ্চলিক সহযোগিতামূলক সংগঠন বুলি কিছুমান কিতাপত আছে ঠিক আছে তো আমি কি পালো সাৰ্ক মানে হৈছে তোমালোকে এই কোৱেশ্চনটোৰ এনসাৰ ইংলিছত লিখিব ট্ৰাই কৰিবা যাতে স্পেলিং মিষ্টেক নহয় সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন ঠিক আছে হৈ গ'ল প্ৰথম কোৱেশ্চন তাৰ পিছত নেক্সট কোৱেশ্চন আমি চাইছো নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন যদি আমি চাও নেক্সট কোৱেশ্চন আছে আমাৰ হোৱাট ৱাজ দ্য ফাৰ্ষ্ট সাৰ্ক সামিট হেল্ড সাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ঠিক আছে সাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল এটো যদি আমি চাও কি হ'ব আনসাৰ কি হ'ব ক'ব পাৰিবা তো সাৰ্কৰ প্ৰথমখন সন্মিলন হৈছিল ক'ত তো তোমালোকে ইয়াৰ আনসাৰ দিবা ঠিক আছে খুব ভাল কোৱেশ্চন এটো তোমালোকে কৰিবা প্ৰথম সন্মিলন কেতিয়া হৈছিল ঠিক আছে মই কৈ দিছো 1985 ত হৈছিল 1985 চনত হৈছিল ক'ত হৈছিল হেতু মোক কৈ দিবা তাৰ পিছত আছে আমাৰ ৰাইট দ্য ফুল ফৰ্ম অফ সাফটা ঠিক আছে সাফটাৰ ফুল ফৰ্ম কি হয় সাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া বা কিছুমান এগ্ৰিমেন্ট বুলি থাকিব ঠিক আছে সাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া বুলি আছে তো হেতু তো ফৰ্থ পইণ্টত আছে আমাৰ আগ্ৰা summit took place between India and Pakistan write the name of the Indian Prime Minister who participated in the summit আগ্ৰা শীৰ্ষ সন্মিলনখন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল এই শীৰ্ষ সন্মিলন অংশগ্ৰহণ কৰা ভাৰতীয় প্ৰধানমন্ত্ৰীজন কোন আছিল ঠিক আছে নাম লিখিব দিছে তো ভাৰতীয় প্ৰধানমন্ত্ৰীজন আছিল আমাৰ অটল বিহাৰী বাজপেয়ী এই চুক্তিখন হৈছিল 2001 চনত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল পাৰভেজ মুশাৰফ ঠিক আছে মনত ৰাখিবা দুটা প্ৰধানমন্ত্ৰী এটা আছিল পাৰভেজ মুশাৰফ আছিল পাকিস্তানৰ আৰু ভাৰতৰ আছিল আমাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া ঠিক আছে তো আমি 5 নম্বৰ কোৱেশ্চন পিনে হাপলি মেলিছো 5 নম্বৰ কোৱেশ্চন আছে ইন হুইচ ইয়াৰ ওয়াজ বাংলাদেশ বৰ্ন এজ ইন্ডিপেন্ডেন্ট কান্ট্ৰি কোন বৰ্ষত বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰৰূপে জন্ম হৈছিল তো কোন বৰ্ষত যদি আহে আমাৰ কি হ'ব 1971 চনত কি হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল আৰু এই যুদ্ধৰ পৰিপ্ৰেক্ষিতত বাংলাদেশে এখন স্বাধীন ৰাষ্ট্ৰৰূপে জন্ম লাভ কৰিছিল আৰু এই যুদ্ধত ভাৰতে জয় হৈছিল আৰু ভাৰতে যুদ্ধত এই যুদ্ধখনত ভাৰতে বাংলাদেশৰ হৈ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিছিল ঠিক আছে তো কনফাৰ্ম হৈছে তোমালোকে 2 নম্বৰ কোৱেশ্চনটো where was the first SAARC summit held এই কোৱেশ্চনটো তোমালোকে এনসাৰ কৰিবা ঠিক আছে এনসাৰ কৰি কমেন্ট বক্সত তোমালোকে ৰিপ্লাই দিবা ঠিক আছে মই হৈছে না চাই দিম তো নেক্সট স্লাইড পিনে আহিছো নেক্সট স্লাইড আছে শৰ্ট টাইপ কোৱেশ্চন মাৰ্কস 2 আৰু 3 আহিব 3 নম্বৰৰ কোৱেশ্চন নাথাকে 2 মাৰ্কসৰ আহে কোৱেশ্চন ঠিক আছে তো প্ৰথম কোৱেশ্চন আছে বাংলাদেশ was a part of Pakistan from dash to dash বাংলাদেশ দেশ চনৰ পৰা দেশ চনলৈ পাকিস্তানৰ এটা অংগ আছে খালি ঠাই পূৰণ কৰিব দিছে তো এইটো কোৱেশ্চন আছিল 12ত তো বাংলাদেশ 1947 চনত ঠিক আছে অলপমান মই বাংলাদেশ হিষ্ট্ৰীটো কৈ দিছো যেতিয়া 1947 চনত ভাৰত আৰু পাকিস্তানৰ
1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিলে সেই সময়ছোৱাত পাকিস্তানৰ স্বাধীনতা লাভ কৰিছে ঠিক আছে ভাৰত ধৰ্মৰ ভিত্তিত বিভাজন হৈ দুখন প্ৰদেশৰ সৃষ্টি হৈছিলে এখন হৈছে ভাৰত আৰু আনখন হৈছে পাকিস্তান তো পাকিস্তানত দুই ধৰণৰ মানুহ আছিলে দুই ধৰণৰ ধৰ্মৰ মানুহ আছিলে এফালে আছিল বঙালী আছিলে আৰু আনফালে কি আছিলে মুছলমান আছিলে ঠিক আছে তো তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ মাতৃভাষা বেলেগ বেলেগ আছিলে পূব পাকিস্তানৰ জনসাধাৰণৰ মাতৃভাষা আছিলে বঙালী ভাষা আৰু আনহাতে পশ্চিম পাকিস্তান যাক আমি বৰ্তমান পাকিস্তান বুলি কওঁ তেওঁলোকৰ মাতৃভাষা আছিলে উৰ্দু ভাষা আৰু ইয়াৰ ফলত কি হৈছিল লাহে লাহে পূব পাকিস্তানৰ জনসাধাৰণৰ ওপৰত পশ্চিম পাকিস্তানৰ জনসাধাৰণ বা ৰাজনৈতিক নেতৃবৃন্দই নানা ধৰণৰ দমন কৰিছিলে আৰু এই দমনৰ পৰা পৰিত্ৰাণ পাবৰ বাবে 1971 চনত পূব পাকিস্তান জনসাধাৰণে বৰ্তমানৰ বাংলাদেশ আৰু তেতিয়া পূব পাকিস্তান বুলি কোৱা হৈছিলে তো পূব পাকিস্তানৰ জনসাধাৰণ তীব্ৰ আন্দোলনত লিপ্ত হৈছিলে আৰু এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত 1971 চনত ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হৈছিলে আৰু এই যুদ্ধৰ পৰিণতিত 1971 চনত বাংলাদেশ স্বাধীন হৈছিলে তো আমি কি বুজিলো যে 1947 চনৰ পৰা 1971 চনলৈকে বাংলাদেশ পাকিস্তানৰ এটা অংগ আছিলে নেক্সট কুৱেশ্যন আছে আমাৰ নেক্সট কুৱেশ্যন আছে আমাৰ নেক্সট কুৱেশ্যনটো আমাৰ কি আছে চাম নেক্সট কুৱেশ্যন আছে আমাৰ নেক্সট কুৱেশ্যন আছে আমাৰ মেনশ্যন টু এৰিয়াছ অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰে ভাৰত আৰু পাকিস্তানৰ যদি আমি সংঘাত চাওঁ এটা হৈছে বৰ্ডাৰ ইছ্যু এক নম্বৰ হৈছে সীমা সংঘাত আছে দুই নম্বৰ সীমা সংঘাত মানে আমাৰ কাশ্মীৰখন তেওঁলোকক লাগে তো কাশ্মীৰ সমস্যা এটা আছে দুই নম্বৰ তিন নম্বৰত আমি কি বুজো যে তেওঁলোকৰ পাৰস্পৰিক বুজাবুজিৰ অভাৱ ঠিক আছে তো এই তিনিটা ৰিজনৰ মাজত কি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত দেখা পোৱা পৰিলক্ষিত হৈছে তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো কি আছে আমি চাম 3 নম্বৰত আছে ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাতৰ এটা উল্লেখ কৰা তো ভাৰত আৰু বাংলাদেশ যে আছে বাংলাদেশৰ মাজত সহযোগিতাৰ কি কি দিশ আছে আৰু সংঘাতৰ কি কি দিশ আছে সহযোগিতাৰ যদি আমি দিশ চাওঁ বহুত কুৱেশ্যন আছে এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতাৰ দিশ যদি আমি চাওঁ সহযোগিতাৰ দিশ আছে আমাৰ কি যে ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা হৈছে দুৰ্যোগ ক্ষেত্ৰত যদিহে বাংলাদেশত কেতিয়াবা কি হয় সুনামি সদৃশ পৰিৱেশৰ সৃষ্টি হয় বা তো তেনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ যদি বাংলাদেশত হয় তেতিয়াহ'লে ভাৰতে সদায় সহযোগিতাৰ হাত আগবঢ়াইছে বা এই ক্ষেত্ৰত কিছু পৰিমাণে আৰ্থিক ক্ষেত্ৰতো আৰ্থিক সকাহো দিছে মাজে সময়ে ঠিক আছে তাৰপিছত 2 নম্বৰটো আছে যে বিভিন্ন পৰিৱেশৰ ক্ষেত্ৰত পৰিৱেশ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত বাংলাদেশ আৰু ভাৰতে একেলগে কাম কৰি আছে আনহাতে সংঘাতৰ দিশ যদি আমি চাওঁ যে সংঘাতৰ দিশসমূহ হৈছে যে ভাৰতে বিশ্বাস কৰে যে বাংলাদেশৰ চৰকাৰে ভাৰত বিৰোধী যিবিলাক ইছলামিক মৌলবাদী সংগঠন আছে এই মৌলবাদী সংগঠনসকলক উচতনি প্ৰদান কৰি আহিছে ঠিক আছে ভাৰতৰ বিৰুদ্ধে তাৰপিছত 2 নম্বৰটো হৈছে যে ভাৰতলৈ বাংলাদেশৰ পৰা অবৈধ যিবিলাক প্ৰব্ৰজন হৈ আছে এই অবৈধ প্ৰব্ৰজনসমূহক বা অবৈধ প্ৰব্ৰজনকাৰীসকলক বাংলাদেশৰ চৰকাৰে উভতাই ল'ব বিচৰা নাই আৰু ইয়াক লৈ সংঘাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ঠিক আছে তো এই দুটা ৰিজন মই কৈ দিলোঁ তাৰপিছত আছে নেক্সট কুৱেশ্যন ৰাইট দ্য নেমছ অফ টু কনফ্লিক্টিং কমিউনিটিজ ইন শ্ৰীলংকা অৰ্থাৎ শ্ৰীলংকাত সংঘাতত লিপ্ত থকা দুটা সম্প্ৰদায় নাম লিখা দিছে তো এইটো 15 আৰু 19 কুৱেশ্যনটো আহিছিলে তো সংঘাতত লিপ্ত দুটা আছিলে মই অকণমান শ্ৰীলংকাৰ হিষ্ট্ৰী কৈ দিছোঁ শ্ৰীলংকা এখন আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত ৰিচেণ্টলি ইকনমিক ক্ৰাইচিছ হৈছিলে তোমালোকে সকলোৱে জানা অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিলে তাৰ অৰ্থনীতি মানে কৰোণা যেতিয়া হৈছিলে তো সেই সময়ছোৱাত তাত পৰ্যটনৰ কাৰণে যিহেতু বিখ্যাত শ্ৰীলংকা তো তাত কি হৈছিলে যথেষ্ট পৰিমাণে আৰ্থিক সংকটৰ সৃষ্টি হৈছিলে কৰোণা সময়ছোৱাত আৰু পৰ্যটক যোৱা নাছিলে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত তাৰ অৰ্থনীতি বিধ্বস্ত হৈ গৈছিলে বৰ্তমান লাহে লাহে শুধৰাব ধৰিছে সেইটো বেলেগ কথা তো কি হৈছিলে যে শ্ৰীলংকাত অতীতৰ পৰাই বা ভাৰত স্বাধীন হোৱাৰ পৰা কি হৈছিলে যিহেতু তামিলনাডু তাৰ ওচৰতে তামিলসকল কি হৈছিলে প্ৰব্ৰজন কৰি শ্ৰীলংকাত লৈ গৈছিলে আৰু গৈ থাকোঁতে কি হৈছিলে লাহে লাহে তামিলৰ সংখ্যা শ্ৰীলংকাৰ যিটো গোষ্ঠী আছিলে শ্ৰীলংকাৰ গোষ্ঠীৰ কি হয় সিংহলী গোষ্ঠী তো সিংহলী গোষ্ঠীতকৈ তামিলৰ সংখ্যা বৃদ্ধি পাব ধৰিছিলে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত সিংহলীসকলে ভাবিলে যে তেওঁলোকৰ ভাষা সংস্কৃতি ৰীতি নীতিৰ প্ৰতি তেওঁলোকৰ মানে সংকটৰ সৃষ্টি হ'ব ঠিক আছে আৰু তেনেকুৱা অনুভৱ কৰি তেওঁলোকে তামিলসকলৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে ঠিক আছে তো সেইকাৰণে সুধিছে যে
কোন দুটা গোষ্ঠীৰ মাজত লাগিছে তো এটা হ'ব আমাৰ তামিল আৰু আনটো হ'ব সিংহলী ঠিক আছে এনসাৰ হৈ গ'ল নেক্সট কোৱেশ্চন তো মেনশন টু ইছ্যুজ অন হুইচ ইণ্ডিয়া এণ্ড বাংলাদেশ কোঅপাৰেট মই ক'লোৱে যে বাংলাদেশ আৰু ভাৰতৰ মাজত সহযোগিতা দুটা ক্ষেত্ৰ উল্লেখ কৰে সহযোগিতা দুটা ক্ষেত্ৰ কি দুৰ্যোগ প্ৰশমন আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত দুয়োখন ৰাষ্ট্ৰ একেলগে কাম কৰি আছে ঠিক আছে তাৰপিছত মই নেক্সট কুৱেশ্যন when was ASEAN established and how many members were there at the beginning অৰ্থাৎ ASEAN যে আছে ASEAN গঠন হৈছিলে কেতিয়া 1967 চনত আৰু ইয়াৰ প্ৰতিষ্ঠাপক সদস্য কিমান আছে আৰম্ভণিতে কিমান সদস্য আছে প্ৰতিষ্ঠাপক বুলিও কেতিয়াবা কুৱেশ্যনটো আহে তো আৰম্ভণিতে ইয়াৰ কিমানখন সদস্য আছে আৰম্ভণিতে 5খন আছিল কি আছিলে মালয়েছিয়া ঠিক আছে ইণ্ডোনেছিয়া মালয়েছিয়া ফিলিপাইন ছিংগাপুৰ আৰু থাইলেণ্ড মই কৈছোঁ ইণ্ডোনেছিয়া মালয়েছিয়া ফিলিপাইন ছিংগাপুৰ আৰু থাইলেণ্ডে বেংকক ঘোষণাপত্ৰত স্বাক্ষৰ প্ৰদান কৰি ঠিক আছে কি ঘোষণাপত্ৰত কুৱেশ্যনটো কেতিয়াবা আহিব পাৰে তো বেংকক ঘোষণাপত্ৰত স্বাক্ষৰ প্ৰদান কৰি তেওঁলোকে কি কৰিছিলে যে এই 5খন ৰাষ্ট্ৰই মিলি ASEAN অঞ্চলটোৰ মাজত সহযোগিতা সৃষ্টি কৰিবৰ কাৰণে ASEAN চমুকৈ ASEAN দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা তো ASEAN গঠন কৰিছে ঠিক আছে কেতিয়াবা ফুল ফৰ্ম আহিব পাৰে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন সেইটো হয় ASEANৰ ফুল ফৰ্ম দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা 1967 গঠন হৈছিলে প্ৰতিষ্ঠাপক সদস্য 5খন আছিলে পৰৱৰ্তী পৰ্যায়ত 10খন সদস্য ৰাষ্ট্ৰ আছে ইয়াৰ উদ্দেশ্য হৈছে ASEAN অঞ্চলটো কি কৰা হয় যে দক্ষিণ পূব এছিয়া অঞ্চলটোৰ অৰ্থনৈতিক ক্ষেত্ৰত যাতে সমৃদ্ধিশালী লাভ কৰিব পাৰে ৰাজনৈতিক ক্ষেত্ৰত যাতে সহযোগিতা সৃষ্টি কৰিব পাৰে নিৰাপত্তা ক্ষেত্ৰত যাতে তেওঁলোকে কোনো ধৰণৰ ভাবুকিৰ সন্মুখীন হ'ব নালাগে আৰু যিবিলাক বিবাদপূৰ্ণ বিষয় আছে ASEAN ৰাষ্ট্ৰসমূহৰ মাজত সেই বিবাদপূৰ্ণ বিষয়সমূহ যাতে সমাধান কৰিব পাৰে তাৰ বাবে শান্তিপূৰ্ণ উপায়েৰে তো তাৰ বাবে ASEAN মানে সংগঠনটো আঞ্চলিক সহযোগিতামূলক সংগঠনটো সৃষ্টি কৰা হৈছে ঠিক আছে ক্লিয়াৰ হৈছে নিশ্চয় তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু যিসকলে চাই আছে লগে লগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়া ঠিক আছে তো নেক্সট স্লাইড পিনে আহিছোঁ আমি তো নেক্সট স্লাইড পিনে আহিছোঁ আমি নেক্সট স্লাইড হৈছে এছে টাইপ কুৱেশ্যনছ এছে টাইপ কুৱেশ্যনত কি আছে চাম ঠিক আছে এছে টাইপ কুৱেশ্যন আমি যদি চাওঁ এছে টাইপ কুৱেশ্যন আছে প্ৰথম কুৱেশ্যন আমাৰ ডিছকাছ দ্য ৰুল এণ্ড লিমিটেশ্যন অফ SAARC টু এক্সট্ৰাকৈ লিখা গৈছে টাইপিং মিষ্টেক হৈছে ফৰাম অফ ৰিজনেল কোঅপাৰেশ্যন অৰ্থাৎ আঞ্চলিক সহযোগিতামূলক সংগঠন হিচাপে SAARCৰ ভূমিকা আৰু সীমাবদ্ধতা আলোচনা কৰা যদি আমি SAARCৰ কথা চাওঁ যে SAARCৰ আমি গঠনটো অকণমান চাই লওঁ SAARC গঠন হৈছিলে 1985 চনত 1985 চনত SAARC গঠন হৈছিলে আৰু সেই সময়ছোৱাত প্ৰথম সন্মিলন মই কুৱেশ্যনটো এনচাৰটো কৈ দিছোঁ প্ৰথম সন্মিলন কৰিছে বাংলাদেশত ঢাকাত অনুষ্ঠিত হৈছিলে আৰু SAARCৰ সদস্য ৰাষ্ট্ৰ কি আছিলে মই কৈছোঁ ভাৰত ভূটান মালদ্বীপ নেপাল পাকিস্তান শ্ৰীলংকা ঠিক আছে এনেকৈ প্ৰথমতে 7খন ৰাষ্ট্ৰৰ জৰিয়তে কি কৰা হৈছিলে SAARC নামৰ দক্ষিণ এছিয়া যিটো সহযোগিতামূলক সংস্থা এইটো গঠন কৰা হৈছিলে যাতে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত শান্তিপূৰ্ণ উপায়েৰে যাতে বিবাদসমূহ মীমাংসা কৰিব পাৰে আৰু যাতে অৰ্থনৈতিক ক্ষেত্ৰত প্ৰগতি লাভ কৰিব পাৰে তাৰ কাৰণে SAARC গঠন কৰা হৈছে এতিয়া SAARCৰ ভূমিকা SAARCে কি কাম কৰিছে SAARCে কি কৰিছে যে SAARCৰ যিবিলাক সদস্য ৰাষ্ট্ৰ আছে বৰ্তমান 8খন আছে 8খন মানে আফগানিস্তানত ৰিচেণ্টলি জইন কৰিছে তো এই 8খন ৰাষ্ট্ৰৰ মাজত যিবিলাক পাৰস্পৰিক অবিশ্বাস আছে ঠিক আছে দৰিদ্ৰতা আছে এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে এই ধৰণৰ ব্যৱস্থাসমূহ এই ধৰণৰ প্ৰব্লেমছসমূহ যাতে নোহোৱা কৰিব পাৰে 2 নম্বৰত আমি কি কৰিব পাৰোঁ যে ASEANে SAARCে কি কৰিছে যে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত যিবিলাক সংঘাতপূৰ্ণ বিষয় হৈছিলে সেই সংঘাতপূৰ্ণ বিষয়সমূহ শান্তিপূৰ্ণ আলোপ আলোচনাৰ জৰিয়তে মীমাংসা কৰিছে 3 নম্বৰত অৰ্থনৈতিক ক্ষেত্ৰত প্ৰগতি লাভ কৰিবৰ কাৰণে SAARCে কি কৰিছিলে SAARCে SAFTA নামৰ এখন চুক্তি কৰিছে যাক আমি সাউথ এছিয়ান ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট বা এৰিয়া বুলি কওঁ মুক্ত বাণিজ্য অঞ্চল হিচাপে দক্ষিণ এছিয়াক গঢ়ি তুলিব বিচাৰিছিলোঁ তো এই তিনিটা হ'ল আমাৰ ভূমিকা প্ৰথম আমি কি পালোঁ প্ৰথম আমি ভূমিকা আমি কি পাইছোঁ যে দক্ষিণ এছিয়া সহযোগিতামূলক সংগঠন হিচাপে SAARCে কি কৰিছে যে তেওঁলোকৰ মাজত সমূহীয়া আত্মবিশ্বাস গঢ়ি তুলিছে অৰ্থনৈতিক ক্ষেত্ৰত প্ৰগতিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে দৰিদ্ৰতা আদি সমস্যাসমূহ নোহোৱা কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে 2 নম্বৰত আমি কি পালোঁ SAARCে যিবিলাক বিবাদপূৰ্ণ বিষয় আছে সেই বিবাদপূৰ্ণ বিষয়সমূহ শান্তিপূৰ্ণ উপায়েৰে যাতে মীমাংসা কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি আহিছে
আৰু যিবিলাক সংঘাত আছে বৰ্ডাৰ ইছ্যু আছে সেইবিলাক শান্তিপূৰ্ণ আলাপ আলোচনাৰ জৰিয়তে মীমাংসা কৰাৰ ক্ষেত্ৰত সাৰ্কে পক্ষপাতী নম্বৰ 3 কি যে অৰ্থনৈতিক ক্ষেত্ৰত প্ৰগতি লাভ কৰিবৰ কাৰণে সাৰ্কে কি কৰিছিলে 2002 চনত দ্বাদশ শীৰ্ষ সন্মিলনত কি কৰা হৈছিলে যে সাৰ্কে এটা নতুন এখন চুক্তি কৰিছিলে যাতে মুক্ত বাণিজ্য অঞ্চল হিচাপে দক্ষিণ এছিয়াটো গঢ়ি তুলিব পাৰে আৰু দক্ষিণ এছিয়া অঞ্চলটো যাতে অৰ্থনৈতিক ক্ষেত্ৰত প্ৰগতি লাভ কৰিব পাৰে তাৰ বাবে এইটো কৰিছিল ঠিক আছে এতিয়া আহিলে যে ভূমিকাটো আমি তিনিটা পালো এটা সীমাবদ্ধতা কি সীমাবদ্ধতা মানে যে লিমিটেশ্যন মানে হৈছে যে কি কৰিব পৰা নাই সাৰ্কে কৰিব নোৱাৰা কামসমূহ হ'ল এক নম্বৰত আমি যদি চাওঁ সাৰ্কে কি কৰিছে যে দক্ষিণ এছিয়া ৰাষ্ট্ৰসমূহৰ মাজত যিটো বহি শক্তিৰ হস্তক্ষেপ উদাহৰণস্বৰূপে চীনে যিবিলাক দক্ষিণ এছিয়া ৰাষ্ট্ৰসমূহৰ ওপৰত বিভিন্ন ধৰণৰ হস্তক্ষেপ কৰি আহিছে এই বহি শক্তিৰ হস্তক্ষেপৰ পৰা ৰাষ্ট্ৰসমূহক মুক্ত কৰিবলৈ সক্ষম হোৱা নাই ইয়াৰ পৰিপ্ৰেক্ষিতত কি হৈছে সাৰ্ক ফেইলাৰ হৈছে 2 নম্বৰত আমি ক'ব পাৰোঁ সাৰ্কে যদিও মুক্ত বাণিজ্য অঞ্চল হিচাপে গঢ়ি তুলিছে কিন্তু বিভিন্ন ৰাষ্ট্ৰই এইটো বিশ্বাস সহকাৰে ল'বলৈ কুণ্ঠাবোধ কৰে ঠিক আছে বিশ্বাস সহকাৰে ল'ব টান পায় বহুতে ভাবে যে বহুত ৰাষ্ট্ৰই ভাবে যে ভাৰতে ইয়াৰ সুবিধা ল'ব বুলি ঠিক আছে ভাৰতে সাৰ্কৰ সাফটাৰ জৰিয়তে মুক্ত বাণিজ্য অঞ্চলত যিটো চুক্তি হৈছিলে সেই চুক্তিৰ জৰিয়তে এই ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ ক্ষেত্ৰত প্ৰৱেশ কৰিব বুলি আপত্তি দৰ্শাইছিল তো সেইটো 3 নম্বৰ হৈছে যিবিলাক বৰ্ডাৰ ইছ্যু আছে ফৰ এক্সাম্পল ভাৰত আৰু পাকিস্তান দুয়োখনেই সাৰ্কৰ সদস্য ৰাষ্ট্ৰ কিন্তু দুয়োখন ৰাষ্ট্ৰৰ মাজত বিভিন্ন সময়ত বিবাদ সংঘটিত হৈ আহিছে ভাৰত আৰু বাংলাদেশৰ মাজত বিবাদ সংঘটিত হৈ আহিছে তো এই বিবাদসমূহ কিন্তু সাৰ্কে সমাধান কৰিবলৈ সক্ষম হোৱা নাই ঠিক আছে তো এইকেইটা হৈছে লিমিটেশ্যন নিশ্চয় বুজি পাইছা তো বুজি পাইছা তোমাক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে তো নেক্সট কুৱেশ্যন আমি আহিছোঁ ডিছকাছ 2 ফেক্টৰ্ছ which have contributed to Pakistan's failures in building a stable democracy সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যৰ্থতাৰ দুটা কাৰণ আলোচনা যে পাকিস্তানত কি হৈছে প্ৰথমতে তাত গণতান্ত্ৰিক সংবিধান প্ৰৱৰ্তন হৈছিল আৰু 1956 চনত তাত সংবিধান নিৰ্মাণ কৰি সংবিধান মতে শাসন ব্যৱস্থা পৰিচালনা কৰা হৈছে কিন্তু পৰৱৰ্তী পৰ্যায়ত তাত কি হৈছে সামৰিক অভ্যুত্থান ঘটা পৰিলক্ষিত হৈছে এতিয়া কুৱেশ্যনটো হ'ব তোমালোকৰ মাইণ্ডত যে সামৰিক অভ্যুত্থান মানে কি যদি সেই ৰাষ্ট্ৰ এখনৰ ঠিক আছে ৰাষ্ট্ৰপ্ৰধানৰ দায়িত্ব সামৰিক প্ৰধান এজন হয় ঠিক আছে নিৰ্বাচিত নহয় যে জোৰ জবৰদস্তি কৰি হয় তেতিয়াহ'লে সেইটো শাসনক কি কোৱা হ'ব সামৰিক অভ্যুত্থান বা সামৰিক শাসন বুলি কোৱা হ'ব তো পাকিস্তানতো সংবিধান মতে গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত কেইবছৰমান যোৱাৰ পিছতে কি হৈছে সামৰিক অভ্যুত্থান ঘটিছে তো ইয়াৰ অন্তৰণত কেতবোৰ কাৰণ আছে তো ইয়াৰ অন্তৰত যদি আমি কাৰণ চাওঁ তো প্ৰথম কাৰণটো আমি ক'ব পাৰোঁ যে পাকিস্তানত যিবিলাক ধৰা ধনী ভূমিপতি আছে লেণ্ডলৰ্ডছ আছে বা ধনী শ্ৰেণী আছে তেওঁলোকে পাকিস্তানত গণতান্ত্ৰিক ব্যৱস্থাটো সমৰ্থন নকৰে তেওঁলোকে বিচাৰে যে তেওঁলোকে সামৰিক শাসকসকলৰ হাতত পাকিস্তানৰ ৰাজনৈতিক ক্ষমতা তেওঁলোকে থকাটো বিচাৰে আৰু ইয়াৰ ফলত কি হ'ব তেওঁলোকৰ সামৰিক ক্ষেত্ৰত তেওঁলোকে শক্তিশালী হ'ব বুলি অনুভৱ কৰে আৰু ইয়াৰ ফলত কি হৈছে পাকিস্তানত সুস্থিৰ গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তিত হ'ব পৰা নাই 2 নম্বৰত আমি কওঁ যে পাকিস্তানৰ জনসাধাৰণেও নিবিচাৰে যে তাত গণতান্ত্ৰিক শাসন ব্যৱস্থা হওক তেওঁলোকৰ জনসাধাৰণে বিচাৰে যে তেওঁলোকে ক'ব বিচাৰে যে পাকিস্তানৰ ৰাজনৈতিক দল আৰু গণতান্ত্ৰিক ব্যৱস্থাটো যথেষ্ট ত্ৰুটিপূৰ্ণ বুলি কৈছে ত্ৰুটিপূৰ্ণ মানে হৈছে বিভিন্ন ধৰণৰ প্ৰব্লেমছ আছে যাৰ ফলত তাত সুস্থিৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাটো প্ৰৱৰ্তন হোৱাটো জনসাধাৰণে নিবিচাৰে আৰু ইয়াৰ ফলত সামৰিক শাসকসকল শক্তিশালী হৈছে অৰ্থাৎ জনসাধাৰণৰ পৰাও ছাপোৰ্ট কিছু পৰিমাণে সামৰিক শাসকসকলে লাভ কৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত তাত সামৰিক শাসন প্ৰৱৰ্তন হৈ থাকে আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থাটো ফেইলাৰ হৈছে 3 নম্বৰত আমি কওঁ যে ভাৰত আৰু পাকিস্তানৰ যুদ্ধ সদৃশ পৰিৱেশৰ সময়ে সৃষ্টি হৈ থাকে আৰু সেয়েহে ইয়াৰ ফলত তাত সামৰিক শাসকসকল শক্তিশালী হোৱাটো বিচাৰে 4th নম্বৰত আমি ক'ব পাৰোঁ যে আন্তৰ্জাতিক ক্ষেত্ৰত পাকিস্তানত আন্তৰ্জাতিক ক্ষেত্ৰতো কি নিবিচাৰে ৰাষ্ট্ৰসংঘ বা পশ্চিমীয়া দেশসমূহে নিবিচাৰে যে পাকিস্তানত গণতান্ত্ৰিক শাসন ব্যৱস্থাটো প্ৰৱৰ্তন হওক কিয় নিবিচাৰে যে পাকিস্তানত যদিহে গণতান্ত্ৰিক শাসন ব্যৱস্থাটো থাকে মই কৈছোঁ ত্ৰুটিপূৰ্ণ বুলি তো সেয়েহে কি বিচাৰে যেতিয়া সামৰিক প্ৰধানসকল যেতিয়া শক্তিশালী হৈ থাকিব তাৰ ধৰা যিবিলাক ক্ষেপণাস্ত্ৰ আছে সেই ক্ষেপণাস্ত্ৰসমূহ এই ইছলামিক সন্ত্ৰাসবাদী সংগঠনে সকলে যাতে নিব নোৱাৰে বা তেনেকুৱা ধৰণৰ যাতে কণ্ট্ৰল কৰিব নোৱাৰে তাৰ বাবে সামৰিক শাসকসকলক তেওঁলোকে শক্তিশালী হোৱাটো বিচাৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত কি হৈছে পাকিস্তানত সুস্থিৰ গণতান্ত্ৰিক ব্যৱস্থাটো প্ৰৱৰ্তন হোৱা নাই বুলি আমি ক'ব পাৰোঁ
নেক্সট কুৱেশ্যন আছিলে হোৱাট ডাজ চাফটা ষ্টেণ্ড ফৰ, অৰ্থাৎ চাফটা কেনেকৈ গঠন হৈছিলে। তো চাফটা মই কৈছিলে যে যিখন চাফটা হৈছে চাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া বা এগ্ৰিমেণ্ট বুলি কিছুমান আছে, মুক্ত বাণিজ্য অঞ্চল, ঠিক আছে, দক্ষিণ এছীয় মুক্ত বাণিজ্য অঞ্চল বুলি আমি ক'ব পাৰোঁ, ঠিক আছে। তো চাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া, ঠিক আছে, মনত ৰাখিব। তো চাফটা যদি আমি চাওঁ, চাফটা কি হৈছিলে, দ্বাদশ শীৰ্ষ সন্মিলনত কি কৰা হৈছিলে, চাফটা পাকিস্তানৰ ইছলামাবাদত হৈছিলে সেইখন সন্মিলন, আৰু এই সন্মিলনত দক্ষিণ এছিয়াক এক মুক্ত বাণিজ্য অঞ্চল হিচাপে গঢ়ি তোলাৰ কাৰণে এটা চুক্তি গ্ৰহণ কৰা হৈছিল। এই চুক্তিত প্ৰথমে শ্ৰীলংকা স্বাক্ষৰ কৰিছিলে। এই চুক্তিৰ জৰিয়তে কোৱা হৈছিলে যে দক্ষিণ এছিয়া অঞ্চলত যিবিলাক ৰাষ্ট্ৰই উৎপাদন কৰিব সেই উৎপাদনবিলাক তেওঁলোকৰ মাজত মুক্তভাৱে বিক্ৰী কৰাৰ সুবিধা লাভ কৰিব, ইয়াৰ ফলত এই দক্ষিণ এছিয়া অঞ্চলটোৰ লাভালাভ হ'ব এই বুলি কোৱা হৈছিলে, ঠিক আছে। তো এই লাভালাভ হ'ব বুলি কোৱা হৈছিলে, ইয়াৰ পৰিপ্ৰেক্ষিতত চাফটাটো লোৱা হৈছিলে, অৰ্থাৎ এই উদ্দেশ্য ভাল আছিলে, কিন্তু পৰৱৰ্তী পৰ্যায়ত সাৰ্কৰ বিভিন্ন সদস্য ৰাষ্ট্ৰই এই চুক্তিত স্বাক্ষৰ কৰিবলৈ অমান্তি হৈছিলে। তো সেইটো বস্তু, ঠিক আছে। তাৰপিছত যে পইণ্ট আউট ৰিজনছ হুইচ লিড দ্য পিপুল ইষ্ট পাকিস্তান ফৰ লিবাৰেশ্যন মুভমেণ্ট, অৰ্থাৎ পূব পাকিস্তানৰ জনসাধাৰণে কিয় মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিছিলে তাৰে কাৰণ দেখোন। তো পূব পাকিস্তান মই কৈছোঁ অলৰেডি যে পাকিস্তান সাধাৰণতে মই বৰ্ডত বুজাই দিছোঁ চোৱা, পূব পাকিস্তান, ইষ্ট পাকিস্তান, ঠিক আছে, ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান, ঠিক আছে। ৱেষ্ট পাকিস্তানক বৰ্তমান কি বুলি কোৱা হয়, ৱেষ্ট পাকিস্তানক বৰ্তমান পাকিস্তান বুলি কোৱা হয়, আৰু ইষ্ট পাকিস্তানক বৰ্তমান কি বুলি কোৱা হয়, বাংলাদেশ বুলি কোৱা হয়, ঠিক আছে, বাংলাদেশ বুলি কোৱা হয়। তো ইষ্ট পাকিস্তানক যে বাংলাদেশ বুলি কোৱা হয়, আগতে পূব পাকিস্তান আছিল, ঠিক আছে, কিয় আন্দোলন। তো পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ বিভিন্ন ক্ষেত্ৰত কি আছে, মানে পাৰ্থক্য আছে। কি ক্ষেত্ৰত পাৰ্থক্য আছে, পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান দুটা ভৌগোলিক ক্ষেত্ৰত যে আমি মেপত চাওঁ, দুটা কি আছে, এফালে এটা ওপৰৰ ফালে আছে, এটা তলৰ ফালে আছে, অৰ্থাৎ আমাৰ নৰ্থ ইষ্টৰ তলত আছে এটা বাংলাদেশ বা পূব পাকিস্তান, আৰু এইফালে আমাৰ পাঞ্জাৱৰ কাষত আছে, ঠিক আছে, পাঞ্জাৱ জম্মু কাশ্মীৰৰ কাষত আছে কি পশ্চিম পাকিস্তান, ঠিক আছে, ভৌগোলিক ক্ষেত্ৰত দুটা বিভিন্ন ঠাই। তাৰপিছত ইষ্ট পাকিস্তানত কি হয়, পূব পাকিস্তানত আমাৰ যিসকল বঙালী ভাষা কোৱা মানুহ আছে তেওঁলোকৰ মাতৃভাষা বঙালী, আৰু আনহাতে পশ্চিম পাকিস্তানত উৰ্দু ভাষা কোৱা মানুহ আছে, মাতৃভাষা উৰ্দু ভাষা, দুয়োটা বিভিন্নতা আছে, ঠিক আছে। এতিয়া মুক্তি আন্দোলন কিয় গ্ৰহণ কৰিলে, তো মুক্তি আন্দোলন গ্ৰহণ বা স্বাধীনতা আন্দোলন গ্ৰহণ কৰাৰ মূল কাৰণটো হৈছে যে পশ্চিম পাকিস্তানৰ জনসাধাৰণ পূব পাকিস্তানৰ জনসাধাৰণৰ ওপৰত দমন চলাব বিচাৰিছিলে, এক নম্বৰ, ঠিক আছে। দুই নম্বৰ হৈছে পশ্চিম পাকিস্তানৰ জনসাধাৰণে যিমানবোৰ ৰাজনৈতিক সুবিধা লাভ কৰিছিলে সিমান ৰাজনৈতিক সুবিধা পূব পাকিস্তানৰ জনসাধাৰণে লাভ কৰা নাছিলে, ঠিক আছে। তিনি নম্বৰ হৈছে যে বঙালী ভাষা সংস্কৃতিৰ ওপৰত বেয়া ব্যৱহাৰ কৰিছিলে, আৰু উৰ্দু ভাষাটো পূব পাকিস্তানৰ জনসাধাৰণৰ ওপৰত জাপি দিব বিচাৰিছিলে মাতৃভাষা হৈছে, আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত কি কৰিছিলে, পূব পাকিস্তানৰ জনসাধাৰণে মিলি পশ্চিম পাকিস্তানৰ বিৰুদ্ধে এক মুক্তি সংগ্ৰামৰ পথ গ্ৰহণ কৰিছিলে, আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত বাংলাদেশ স্বাধীন ৰাষ্ট্ৰ হিচাপে জন্ম হৈছিলে 1971 চন, ঠিক আছে, ক্লিয়াৰ হৈছে নিশ্চয়। নেক্সট কুৱেশ্যনটো আছে আমাৰ, মই বৰ্ডখন মুছি লওঁ। নেক্সট কুৱেশ্যনটো আছে আমাৰ, নেক্সট কুৱেশ্যনটো আমি চাওঁ যে দক্ষিণ এছিয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা কেনেদৰে কৰিব পাৰি। 5 নম্বৰ কুৱেশ্যন, তো দক্ষিণ এছিয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা এনেদৰে কৰিব পাৰি যে দক্ষিণ এছিয়া হৈছে এটা আঞ্চলিক সহযোগিতামূলক সংগঠন, সাৰ্ক আছে, ঠিক আছে। স্থায়ী শান্তি কেনেকৈ কৰিব পাৰি, দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত যিবিলাক বিবাদ আছে সেই বিবাদসমূহ যদি আমি শান্তিপূৰ্ণ উপায়ৰ জৰিয়তে মীমাংসা কৰিব পাৰোঁ বা বুজাবুজিৰ জৰিয়তে মীমাংসা কৰিব পাৰোঁ, তেতিয়াহ'লে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা সৃষ্টি হ'ব, আৰু সহযোগিতাৰ সৃষ্টি হ'লে কি হ'ব, অৰ্থনৈতিক ক্ষেত্ৰত প্ৰগতি লাভ কৰিব পাৰি, ঠিক আছে। 2 নম্বৰ আছে যে যিবিলাক ধৰা পাৰস্পৰিক অবুজাবুজি বা পাৰস্পৰিক অবিশ্বাস আছে, এই অবিশ্বাসসমূহ আমি নোহোৱা কৰিব পাৰোঁ যদিহে দক্ষিণ এছিয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা হ'ব, ঠিক আছে। 3 নম্বৰত আমি কি কৰিব পাৰোঁ, অৰ্থনৈতিক ক্ষেত্ৰত সহযোগিতা সৃষ্টি কৰিব পাৰোঁ, যাতে এই দেশসমূহৰ মাজত কি হয়, সহযোগিতামূলক এক পৰিৱেশৰ সৃষ্টি হয়, যাৰ ফলত কি হয়, এই দেশসমূহ অৰ্থনৈতিক ক্ষেত্ৰত প্ৰগতি লাভ কৰাৰ লগতে ৰাজনৈতিক ক্ষেত্ৰত সহযোগিতা হ'ব পাৰে। তাৰপিছত আছে সন্ত্ৰাসবাদী, যিবিলাক ৰাষ্ট্ৰ সন্ত্ৰাসবাদী সংগঠনসমূহ আশ্ৰয় প্ৰদান কৰি আছে, তো এই সন্ত্ৰাসবাদী গোটসমূহ সম্পূৰ্ণভাৱে নিৰ্মূল কৰিব পাৰিলেও দক্ষিণ এছিয়াৰ স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব পৰা যায়। দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত
যিবিলাক ধৰা বহী শক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰি আছে, এই বহী শক্তিসমূহৰ পৰা যদি মুক্ত কৰিব পৰা যায় দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহ, তেতিয়াহ'লে দক্ষিণ এছিয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব পাৰিম বুলি ক'ব পাৰি। ঠিক আছে, ক্লিয়াৰ হৈছে নিশ্চয়। নেক্সট কুৱেশ্যন পিনে আহিছোঁ আমি। ডিছকাছ ব্ৰিফলি দ্য কজ অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান। ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ দুটা কাৰণ চমুকৈ আলোচনা কৰা। তো সংঘাতৰ কাৰণ যদি আমি চাওঁ তেতিয়াহ'লে আমি কি বুলি কাশ্মীৰ সমস্যা আছে, বৰ্ডাৰ ইছ্যু আছে, ঠিক আছে, পাৰস্পৰিক অবিশ্বাস আছে, ঠিক আছে, সিন্ধু জল চুক্তিৰ বিবাদ আছে, ঠিক আছে। তো এইসমূহৰ কাৰণে কি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত বিভিন্ন বিষয়ত বিবাদৰ সৃষ্টি হৈ অহা পৰিলক্ষিত হৈছে। তো ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়া সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। তো বিবাদটো মই কৈছোঁ অলৰেডি। শেহতীয়া সম্পৰ্ক হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্তমান সময়ত 1999 চনত যেতিয়া কাৰ্গিল ৱাৰ হৈছিলে, তাৰ পিছৰ পৰা বৰ্তমানে যুদ্ধ সংঘটিত হোৱা নাই, কিন্তু মাজে সময়ে যুদ্ধ অধিক পৰিৱেশৰ সৃষ্টি হয়। ঠিক আছে, দুয়োখন ৰাষ্ট্ৰই বা ৰাষ্ট্ৰপ্ৰধানে সকলোবিলাক বস্তুত বুজাবুজি মীমাংসা কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি আহিছে, কিন্তু সঠিক যেতিয়া বুজাবুজিত উপনীত হ'ব তেতিয়াহে এই দুখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক ভাল হ'ব বুলি আশা কৰিব পাৰি। ঠিক আছে, তো আজি ইমানখিনি আছিলে। তো আজি আমি ইমানখিনি আলোচনা কৰিলোঁ। এছ টাইপ কুৱেশ্যন আলোচনা কৰিলোঁ, শ্বৰ্ট টাইপ কুৱেশ্যন আৰু ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যন আলোচনা কৰিলোঁ। তো তোমালোকে এই চেপ্টাৰটোৰ পৰা এইখিনি কুৱেশ্যন চাবা, ঠিক আছে, কৰিবলৈ ট্ৰাই কৰিবা। যদি প্ৰব্লেম পোৱা আমাৰ লগত কণ্টেক্ট কৰিবা, আমি আছোঁ, ঠিক আছে। আৰু যদি কাৰোবাক ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰিব লাগে বা হোম টিউশ্যন, ঠিক আছে, বা গ্ৰুপ টিউশ্যন যদি তোমালোকে কৰিব বিচৰা তেতিয়াহ'লে আমাৰ টিচাৰৰ দ্বাৰা কৰিব পাৰা। ঠিক আছে, বৰ্তমান সময়ত পলিটিকেল চায়েন্সৰ ক্লাছ হৈ আছে আৰু অনাগত দিনত আমি বাকী ক্লাছসমূহো দিবলৈ ট্ৰাই কৰিম। ঠিক আছে, তো এইখিনি আছিলে আজিলৈ। তো সকলোকে ধন্যবাদ জনাই আজিৰ ক্লাছটো সামৰণি মাৰিছোঁ। সকলোৱে এই ক্লাছটো লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, ছাবস্ক্ৰাইব কৰি দিবা। আশা থাকিল, কিয়নো আমি যথেষ্ট কষ্টৰে ক্লাছবিলাক তৈয়াৰ কৰোঁ। তোমালোকে যদি অকণমান লাইক দিয়া, অকণমান শ্বেয়াৰ কৰি দিয়া, অকণমান ছাবস্ক্ৰাইব কৰি দিয়া, তেতিয়াহ'লে আমি আৰু ধুনীয়া ধুনীয়া আৰু ভাল ভাল কনচেপ্ট লৈ ভিডিঅ' বনাবলৈ আগ্ৰহী হ'ব পাৰিম। তো এইখিনিয়ে আছিলে। তো সকলোৰে মৰম চেনেহ বিচাৰোঁ যাতে আমি আৰু অনাগত দিনত যাতে তোমালোকৰ কাৰণে ফ্ৰী অফ কষ্টত কিছুমান বস্তু লৈ আহিব পাৰোঁ, যাতে তোমালোকে ফ্ৰী অফ কষ্টত পোৱা আৰু লগতে তোমালোকে যাতে লাভৱান হয় আৰু যাতে তোমালোকে ভাল নম্বৰ কেৰি কৰিব পাৰা। সকলোৱে চাবা, সকলোৱে লাইক কৰিবা, সকলোৱে ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, আজিলৈ ইমানেই। গুড নাইট।